এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব নহয় সেইদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব। মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজী বুলি কওঁ আমি গাঁৱলীয়া মানুহে, বৰবেজীৰে চিলাই দিব লাগিব। মানুহটোৱে ফেক ফেকাই চেৰাবলীয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে, গোটেই বেয়া কৰি আছে। মই সেইকাৰণে বাৰম্বাৰ কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, পৰিস্থিতি বেয়া কৰা মানুহটো আপুনি, অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি ডাইলগ বিলাক দি নথকা হলে অসমৰ মানুহে নেভাবিলেহেঁতেন যে জুবিন গাৰ্গৰ ন্যায় আমি নাপাম বুলি নেভাবিলেহেঁতেন। আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে। আপুনিহে জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাৰিছিলে অসমত, হয়নে নহয় কওক? কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমত, জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা। কি বুলি কৈছিলে বাৰু আপোনালোকৰ মনত আছে নে নাই? চবৰে নিশ্চয় অসমৰ মানুহৰ মনত আছে।